হেল্ল' বন্ধুসকল, আহকচোন আজি আমি ইলেক্ট্ৰিকেল মটৰৰ বিষয়ে কিছু কথা জানো। আপোনালোকক যদি সোধে হোৱাট ইজ মটৰ বা মটৰ কি, তেতিয়া আপোনালোকে ক'ব লাগিব যে মটৰ হৈছে এটা মেচিন যিয়ে ইলেক্ট্ৰিকেল এনাৰ্জি মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে। আৰু 2 নম্বৰতে মটৰৰ বিষয়ে জানিবলগীয়া কথা হৈছে যে মটৰ কেই প্ৰকাৰৰ। তেতিয়া আপোনালোকে ক'ব লাগিব যে মটৰ 3 প্ৰকাৰৰ: AC মটৰ, DC মটৰ আৰু স্পেচিয়েল মটৰ। AC মটৰ 2 প্ৰকাৰৰ। 1 নম্বৰ হৈছে ইণ্ডাকশ্যন মটৰ আৰু 2 নম্বৰ হৈছে চিংক্ৰনাইজ মটৰ। ইণ্ডাকশ্যন মটৰক আমি এচিংক্ৰনাইজ মটৰ বুলিও কোৱা হয়। ইণ্ডাকশ্যন মটৰ বেছিকৈ ইণ্ডাষ্ট্ৰীবিলাকত ইউজ কৰা হয় আৰু চিংক্ৰনাইজ মটৰ আমি পাৱাৰ ফেক্টৰ ইম্প্ৰুভমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু এটা কথা যে চিংক্ৰনাইজ মটৰ আমি পাৱাৰ জেনেৰেটিং ষ্টেচনতে ব্যৱহাৰ কৰা হয়। মটৰৰ 2 নম্বৰটো ভাগ হৈছে DC মটৰ। DC মটৰ আমি 4টা ভাগত ভগাব পাৰোঁ। 1 নম্বৰ হৈছে ছান মটৰ, 2 নম্বৰ হৈছে DC চিৰিজ মটৰ, 3 নম্বৰ হৈছে DC কম্পাউণ্ড মটৰ আৰু 4 নম্বৰ হৈছে পাৰ্মানেণ্ট মেগনেট মটৰ। আহক এতিয়া আমি জানো DC মটৰ আমি ক'ত ক'ত ইউজ কৰা হয়। 1 নম্বৰ হৈছে DC ছান মটৰ। DC ছান মটৰ বেছিকৈ DC ফেনত বা লেথ মেচিনত ইউজ কৰা হয়। আমি দেখা বা আপোনালোকে দেখা বেছিভাগ মটৰেই হৈছে DC ছান মটৰ। DC মটৰৰ 2 নম্বৰ মটৰটো হৈছে DC চিৰিজ মটৰ। DC চিৰিজ মটৰক আমি ৱেট দি ইউজ কৰা হয়, নহ'লে ই বেয়া হৈ যায়। DC চিৰিজ মটৰ আমি লিফ্ট, এলিভেটৰ আদিত ইউজ কৰা হয়। DC মটৰৰ 3 নম্বৰ ভাগটোৱে হৈছে DC কম্পাউণ্ড মটৰ। DC কম্পাউণ্ড মটৰ বহুত কম ইউজ হোৱা মটৰ। আজিকালি DC কম্পাউণ্ড মটৰ ইউজ নোহোৱাই হৈ গৈছে। DC মটৰৰ 4 নম্বৰ ভাগটোৱে হৈছে পাৰ্মানেণ্ট মেগনেট মটৰ। পাৰ্মানেণ্ট মেগনেট মটৰৰ স্পীড বহুত বেছি। ইয়াক কম্পিউটাৰ ফেন, টয় কাৰ আৰু আমি ইনভাৰ্টাৰ UPSত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, মটৰৰ 3 নম্বৰ টাইপটো হৈছে স্পেচিয়েল মটৰ। স্পেচিয়েল মটৰ 5 প্ৰকাৰৰ। 1 নম্বৰ ইউনিভাৰ্চেল মটৰ, 2 নম্বৰ হ'ল ষ্টেপাৰ মটৰ, 3 নম্বৰ হ'ল ছাৰ্ভো মটৰ, 4 নম্বৰ হ'ল ব্ৰাছলেছ মটৰ আৰু 5 নম্বৰ হ'ল লিনিয়াৰ মটৰ। ইউনিভাৰ্চেল মটৰ এনেকুৱা এবিধ মটৰ যে ইউনিভাৰ্চেল মটৰে AC কাৰেণ্ট আৰু DC কাৰেণ্ট দুয়োটাতে চলে। 2 নম্বৰ মটৰটো হৈছে ষ্টেপাৰ মটৰ। ষ্টেপাৰ মটৰ বেছিকৈ ৰবটত ইউজ কৰা হয়। আৰু 3 নম্বৰ মটৰটো হৈছে ছাৰ্ভো মটৰ। ছাৰ্ভো মটৰ ইউজ কৰিবলৈ সদায় ছাৰ্ভো VFD লগাব লগা হয়। স্পেচিয়েল মটৰৰ 4 নম্বৰ মটৰটো হৈছে ব্ৰাছলেছ DC মটৰ। ব্ৰাছলেছ DC মটৰ ভৱিষ্যতে বহুত বেছি ইউজ হ'বলগীয়া মটৰ, কাৰণ ইয়াত ভিতৰত ব্ৰাছ নাথাকে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি কিবা মোক সুধিবলগীয়া আছে তলত কমেণ্ট কৰি মোক সুধিব পাৰে।